গুৱাহাটীৰ ABC পইণ্টৰ গাতে লাগি থকা এটা এপাৰ্টমেণ্ট, নিৰুপম এপাৰ্টমেণ্ট, আৰু সেই নিৰুপম এপাৰ্টমেণ্টৰ পঞ্চম মহলাত দুৰ্বৃত্তৰ লুটপাট। আৰু এই গোটেই ঘটনাটোৰ খবৰ বিয়পি পৰাৰ পিছতে এক প্ৰকাৰ হাহাকাৰ লাগিছে স্থানীয় ভঙাঘৰ আৰক্ষীৰ মাজত। আৰু এই ভিজুৱেলছটো এই মুহূৰ্তত দেখুৱাইছোঁ, য'ত দৰ্শকসকলে দেখিবলৈ সক্ষম হৈছে একোটা এইদৰে প্ৰকাণ্ড আলমিৰা ভাঙি ভিতৰৰ বহুখিনি মূল্যৱান সা সামগ্ৰী, সোণৰ অলংকাৰ লৈ যোৱা বুলি এই মুহূৰ্তত তথ্য প্ৰকাশ পাইছে। এই ঘৰটোৰ গৰাকী হৈছে বিউটি সভা পণ্ডিত আৰু 60 বছৰৰ ঊৰ্ধৰ এগৰাকী মহিলা ইয়াতে অকলে থাকে। হয়তো সেই খবৰ লাভ কৰিছিল দুৰ্বৃত্তই, আৰু তেনে মুহূৰ্তত যিখিনি আমি CCTV ভিজুৱেলছ দেখিবলৈ সক্ষম হৈছোঁ, তাত 3টাকৈ দুৰ্বৃত্তই নিৰ্বিঘ্নে এই ঘৰটোত প্ৰৱেশ কৰিছিল আৰু ঘৰৰ সা সামগ্ৰীৰ ওপৰত তেওঁলোকৰ নজৰ পৰিছিল। বহুখিনি সামগ্ৰী লুটি নিবলৈ সক্ষম হ'ল, আৰু এই মুহূৰ্তত আৰক্ষীয়ে আহি ওলাই গৈছে যদিও আৰক্ষীৰ হাততো নিশ্চিত তথ্য নাই যে কি সামগ্ৰী এই ঘৰটোৰ পৰা দুৰ্বৃত্ত লৈ যাবলৈ সক্ষম হৈছিল। গতিকে আমি সঞ্জয় বৰাই এই ভিজুৱেলছ দেখুৱাইছে, আন এটা কথাও আমি ভিতৰত দেখুৱাম, য'ত আমি দেখিবলৈ সক্ষম হ'ম বয় বস্তুবোৰ সম্পূৰ্ণৰূপে ইয়াত লণ্ডভণ্ড হৈ থকাৰ অৱস্থাত দেখিবলৈ পোৱা গৈছে। আৰু CCTV ভিজুৱেলছত স্পষ্টভাৱে মুখমণ্ডল ঢকা, টুপি পিন্ধি অহা 3টাকৈ দুৰ্বৃত্তৰ মুখমণ্ডল বা তেওঁলোকৰ কাৰুকাৰ্য ইতিমধ্যে বন্দী হৈছিল কেমেৰাত। বিউটি সভাপণ্ডিত, পুনৰ কৈছোঁ, এই মহিলাগৰাকী ইয়াত অকলে থাকে। সেই খবৰটোৱে হয়তো দুৰ্বৃত্তই পূৰ্বানুমান বা আগতে খবৰ লাভ কৰিছিল, আৰু তাৰপিছত এই ধৰণৰ এটা পৰিস্থিতি। বাথৰুম খোলা আছে, ভিতৰৰ বয় বস্তু ইয়াত লণ্ডভণ্ড হৈ আছে। বাইদেউ, আপুনি ক'ৰবালৈ গৈছিল চাগে ন? মই তেজপুৰলৈ গৈছিলোঁ। কিবা এটা সকাম আছিলে, মোৰ জোৱাই মাক ঢুকালে, চাহটোৰ কাৰণে গৈছিলোঁ। সোণৰ অলংকাৰ নিছে আৰু কি নিব পাৰে? আৰু এনেকৈ পাৰ্লৰ ছেট এইবোৰ নিছে, পইচা পাতি একো নিয়া নাই। আৰক্ষী আহিল, পুলিচ আহি গ'ল। বাইদেউ আপুনি নাছিলে ন? তেজপুৰ গৈছিলোঁ। এয়া ভিজুৱেলছ সঞ্জয় বৰা আপুনি দেখুৱাওক, য'ত এই মুহূৰ্ততো এইদৰে লণ্ডভণ্ড হৈ থকা সা সামগ্ৰী। আৰু কেৱল পঞ্চম মহলাতেই নহয়, আমি যিটো খবৰ লাভ কৰিছোঁ 3য় মহলাটো আনকি সেই দুৰ্বৃত্তৰ দলটোৱে লুটপাট চলাইছিল। আৰু এয়া আমি পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমি তৰুণ নগৰৰ, য'ত ABC পইণ্টৰ গাতে লাগি থকা নিৰুপম এপাৰ্টমেণ্টৰ কিছু পৰিৱেশ। এই এপাৰ্টমেণ্টটোত এই মুহূৰ্তত হাহাকাৰ লাগিছে, হোৱা দোৱা পৰিৱেশ। কাৰণ ঘৰৰ ফ্লেটত গৰাকীসকলে মুহূৰ্তত যেন সুৰক্ষিত নহয়, সেই কথা পুনৰবাৰ প্ৰমাণ হৈছে আৰক্ষী থানাখন সমীপত। কিন্তু তাৰ পিছতো নিৰ্বিঘ্নে কিন্তু দুৰ্বৃত্ত বা ডকাইতৰ দলে লুটপাটৰ কাৰ্য দৈনিকে সংঘটিত কৰি গৈছে। আৰু এই ঘৰটোৰ ফ্লেটৰটোৰ পৰা কিছু খবৰ এই মুহূৰ্তত দৰ্শকসকলক জনাইছোঁ, য'ত দৰ্শকসকলৰ এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ।